পোনপ্ৰথমে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ বুনকু কাৰ্যালয় বডফা হাউচৰ পৰা আজিৰ আমাৰ ইয়াত উপস্থিত কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সকলো জাৰ্নালিষ্ট ডাঙৰীয়াসকলক আমি আমাৰ শুভেচ্ছা যাচিছোঁ আৰু আপোনালোকক আদৰি লৈছোঁ। আমাৰ লগত আজি আমি সংবাদ মেলত আমাৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আমাৰ দীনেশ ব্ৰহ্ম ডাঙৰীয়া আছে আৰু স্পীকাৰ অবিদ নাৰ্জাৰী ডাঙৰীয়া আমাৰ লগত আছে আৰু আমি আমাৰ লগতে আকৌ আমাৰ কিছু কলিগছ আছে। নিখিল বড়ো ছাত্ৰ সন্থা আমি যোৱাকালি 31 তাৰিখ জুলাইত আমি এটা ইণ্টেলেকচুৱেল মিট আমি পাতিছিলোঁ। যি ইণ্টেলেকচুৱেল মিটটো আমাৰ ৰঙিয়াত টাউন হলত হৈছিলে। তাত আমাৰ বহুতো জিলাৰ পৰা অহা 350তকৈ বেছি তাত আমাৰ যি বুদ্ধিজীৱীসকলে তেওঁলোকে আগভাগ লৈছিলে আৰু আমি আজি এই মিটিঙত বা ইণ্টেলেকচুৱেল মিটৰ যি ডিচিশ্যন কেইটা আমি ল'লোঁ ইয়াৰ বিষয়ে আপোনালোকক আমি জনাব বিচাৰিছোঁ। মূল ইছ্যু লৈ আমি বহিছিলোঁ যে দুটামান যে মূল ইছ্যু আছিলে, এটা হ'ল বিটিআৰ ৰেকৰ্ড সম্পৰ্কে আৰু এটা হ'ল চেঞ্চাছৰ সম্পৰ্কে। আন পিছত শিক্ষাৰ সম্পৰ্কেও তাত কথা আলোচনা হ'ল। তো আজি আমি তাত বিটিআৰ ৰেকৰ্ডক লৈ যিহেতু 2020ৰ যি চুক্তি আজিলৈকে অলৰেডি এইটো 6 ইয়াৰ্ছ বা 6 বছৰ মুকলি গ'ল। তো ইয়াৰ ক্ষেত্ৰত বহুতো বুদ্ধিজীৱী তেওঁলোকে তাত ভাগ লৈ আমাক এটা ছাজেশ্যন দিলে, যে আহ্বান কৰিলে যে নিখিল বড়ো ছাত্ৰ সন্থা যিকোনো প্ৰকাৰত যিকোনো পন্থা লৈ আলোচনাৰ মাধ্যমে হওক বা আন্দোলন কৰি হওক বিটিআৰ ৰেকৰ্ডখন ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত মানে তীব্ৰতৰভাৱে কাম কৰি যাব লাগে। আৰু ইয়াৰ যিটো মূল ৰাজনীতিৰ দাবীৰ বিষয় আছিলে, এই ৰাজনীতিৰ দাবীখনৰ যাতে পূৰ্ণাংগভাৱে ইমপ্লিমেণ্ট হয়, তেতিয়া মানে একৰ্ডৰ যিটো মেইন অবজেক্টিভ সেইটো ফুলফিল হ'ব বুলি তেওঁলোকৰ চবেই আশাবাদী। আৰু প্ৰথমে মেইন পলিটিকেল অসমৰ লগত যিটো ইছ্যু এতিয়ালৈকে পেণ্ডিং হৈ আছে, এইটো আমাৰ ক্লজ 3ৰ যিটো ক্লজ 3ৰ ফেৰা 1ৰ কথা আছে, তাত বাউণ্ডাৰী যি ইনক্লুজনৰ কথা বা গাঁও অন্তৰ্ভুক্তৰ কথা যি আছিলে, এই গাঁও অন্তৰ্ভুক্তৰ যি প্ৰচেছ সেইটো স্তব্ধ হৈ আছে। এই কাৰণত আমি অসম চৰকাৰৰ পুনৰাই আহ্বান জনাইছোঁ যাতে শোণিতপুৰ, বিশ্বনাথ আৰু তাৰ লগত শিমলুগুৰি, লখিমপুৰ ফাদৰ যি বড়ো গাঁও আমি দাবী জনাইছোঁ। চ' এইকেইটা গাঁও গোটেইকেইটা অতি সোনকালে কমিশ্যন গঠন কৰি বা আদৰা কামটো তেওঁলোকে আগবাঢ়ি যাব লাগে বুলি আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। ইয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ লগত যিহেতু মেইন একৰ্ডৰ সম্পৰ্ক থকা যি এমেণ্ডমেণ্টৰ ইছ্যু আছে, 125th এমেণ্ডমেণ্টটো হ'ল সকলো নৰ্থ ইষ্টত থকা 2টা শিডিউলৰ কাৰণে। ইয়াৰ কাৰণে যিখিনি সংশোধন বা যিখিনি সংশোধন হৈ গ'ল বা বিটিআৰ ৰেকৰ্ডৰ পাছত বিটিআৰৰ যিহেতু তাত অন্তৰ্ভুক্ত হ'ব লাগে যে 46 মেম্বাৰ্ছ টু 60 মেম্বাৰ্ছ হোৱাৰ তাত অন্তৰ্ভুক্ত হ'ব লাগে। তাৰ লগত এডিশ্যনেল ছাবজেক্ট যি এনেক্সাৰ 1ত বিটিআৰ ৰেকৰ্ডত আহিছিলে, এইকেইটা এডিশ্যনেলি পাৱাৰৰ 7 শিডিউলৰ আণ্ডাৰত বদলিনক পাৱাৰ আনিব লাগে। আৰু ইয়াৰ লগত ডাইৰেক্ট ফাইনেন্স যিটো আৰ্টিকল 280 এমেণ্ডমেণ্ট কৰি 6 শিডিউলসকলক ফিনান্সিয়েলি চাউণ্ড কৰা বা যি চেণ্ট্ৰেল ফাণ্ডিঙৰ ক্ষেত্ৰত বা BTC বা 6 শিডিউল কাউন্সিলক মানে ফিনান্সিয়েলি যিটো সহায় চেণ্ট্ৰেলৰ এইটো মানে এমেণ্ডমেণ্টত আহিব লাগে। তো ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ এই মূল দাবীকেইটা আমাৰ এতিয়ালৈকে পেণ্ডিং হৈ আছে। অতি সোনকালে যি ছেশ্যন চলি আছে বা অনাগত দিনত যাতে ভাৰত চৰকাৰে সেইটো সোনকালে ইমপ্লিমেণ্ট কৰি দিয়ে, তাৰ কাৰণে আমি দাবী ৰাখিছোঁ আৰু এই আলোচনাত সকলোৱে এইটো আহ্বান জনাইছে। ইয়াৰ লগত যিহেতু অসমত বিটিআৰ ৰেকৰ্ডৰ পাছত এটা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল জন্ম হৈছে। এই কাউন্সিলখন পৃথক পৃথক ঠাইত ছেটেলাইট হিচাপে বড়ো গাঁওবিলাকক অন্তৰ্ভুক্ত কৰাৰ এইটো এটা কাউন্সিল। এই কাউন্সিলখন পূৰ্ণাংগভাৱে হ'ব লাগে বা ইলেকশ্যন হ'ব লাগে, সেইটো আমি ইন প্ৰিন্সিপাল আমি একৰ্ডৰ ইমপ্লিমেণ্টেশ্যনৰ এইটো মাতিছোঁ। আৰু 2 নম্বৰ এটা মানে পৃথক এটা ইছ্যু এই 3 দিনৰ পৰা মানে আমাৰ শোণিতপুৰ, বিশ্বনাথক লৈ এটা ইছ্যু ইয়াত মানে আমি দাঙি ধৰিছোঁ। আৰু যোৱাকালিৰ আলোচনাটো এইটো এটা প্ৰধান এটা মানে লক্ষ্যত বা প্ৰধান এটা টপিক হৈ তাতে আলোচনাত পৰিছে। যিহেতু আপোনালোকেও জানে, চবেই জানে যে যেতিয়া বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰিছিল, তেতিয়াৰ পৰা শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাটো বাদ দি পেলাই তেওঁলোকৰ কাউন্সিলৰ জন্ম। আৰু
শোণিতপুৰ বিশ্বনাথৰ গাঁওকেইটা কাউন্সিলৰ পৰা বাদ দিয়াটো অবজেক্টিভটো হ'ল বিটিআৰ ৰেকৰ্ডৰ বাউণ্ডাৰী এক্সটেনশ্যনৰ যিহেতু শোণিতপুৰ বিশ্বনাথৰ পৰা মেক্সিমাম বড়ো গাঁও আমাৰ বিটিআৰত ইনক্লুড কৰাৰ কাৰণে ক্লেইম আছে আৰু এইকেইটা ক্লেইম ডিমাণ্ড মানে এফচুৱে এজ এ মেজৰ ষ্টেক হোল্ডাৰ কি চিগনেটৰী অৰ্গেনাইজেশ্যন হিচাপে আমি এফচু এনডিএফবি সকলোৱে আমি ডিমাণ্ড কৰিছোঁ যাতে এইটো মানে বিটিআৰত অন্তৰ্ভুক্ত নোহোৱালৈকে মানে বিকেডাব্লিউচিত নাযায় কিন্তু আমাক আলোচনা নকৰাকে ইউবিপিঅ'য়ে সকলো চিগনেটৰী অৰ্গেনাইজেশ্যনক লৈ আলোচনা নকৰাকে তেওঁলোকৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক অন্তৰ্ভুক্ত কৰাৰ কাৰণে 161 গাঁৱৰ লিষ্ট তেওঁলোকে উইদাউট আলোচনা উইদাউট মানে কনচালটেশ্যন শোণিতপুৰ আৰু বিশ্বনাথৰ গাঁৱৰ এটা লিষ্ট প্ৰিপেয়াৰ কৰি ইউবিপিঅ'য়ে ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক ছাবমিট কৰিছে সেইটো আমি যোৱাকালিৰ আলোচনাৰ মাধ্যমে আৰু সকলো বুদ্ধিজীৱীয়েও এইটো মানা নাই আৰু আমিও মানা নাই তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা এই 161 ভিলেজ লিষ্টখন উঠাই লোৱাৰ কাৰণে আমি ইউবিপিঅ'ক আহ্বান জনাইছোঁ আৰু আগন্তুক দিনত যিটো মেটাৰটো মানে অলৰেডি ডিমাণ্ডত পেণ্ডিং আছে এফচুৰ ডিমাণ্ড আছে তাত যিখিনি বড়ো গাঁও আছে আমি বিটিআৰত অন্তৰ্ভুক্ত কৰিব ডিমাণ্ড আছে যে পেণ্ডিং হৈ থকাৰ ইছ্যুৰ বিষয়ত তেওঁলোকে আলোচনা নকৰাকৈ যি পদক্ষেপ ল'লে সেইটো আমি নোটছাত কৰিছোঁ আৰু এইটো ৰিজেক্ট কৰি তেওঁলোকে সেইটো উঠাই ল'ব লাগে আৰু আমি তেওঁলোকক আমি সুধিছোঁ যে আপোনালোকে ক'ৰ পৰা চাৰ্টিফিকেট পালে যে মানে আপোনালোকৰ দৰখাস্তত লিখিবলৈ যে মানে লিষ্ট অফ লেফ্ট আউট বড়ো ভিলেজ বুলি কোৱাৰ কাৰণে আপোনালোকক কোনে চাৰ্টিফিকেট দিলে যেহেতু অসম চৰকাৰে আজিলৈকে ফাইনাল সিদ্ধান্ত কৰা নাই যে ফাইনাল এটা সিদ্ধান্ত নটিফিকেশ্যন আমাৰ বিটিআৰৰ গাঁওখনক 60 গাঁও ইনক্লুড কৰাৰ পিছত তেওঁলোকে সেইটো সিদ্ধান্ত লোৱা নাই তো ইয়াৰ ক্ষেত্ৰত আপোনালোকে সহযোগী চিগনেটৰী সংগঠন হিচাপে আৰু এফচু এনডিএফবি আমি ইয়াত থকাৰ স্বত্তেও আপোনালোকে ৰাজনীতিভাৱে এই যিটো আপোনাৰ যি বিকেডাব্লিউচি কাউন্সিলত গাঁও অন্তৰ্ভুক্ত কৰাৰ কাৰণে এইটো প্ৰচেষ্টা কৰিছে সেইটো আমি কঠোৰ ভাষাৰে আমি নিখিল বড়ো ছাত্ৰ সন্থা আপোনালোকক এইটো উঠাই লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু অনাগত দিনত যিকোনো প্ৰকাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে আমাৰ লগত আলোচনা কৰিব লাগিব নহয়তো আমি যি বিচাৰিছে যে ইলেকশ্যন সোনকালে হ'ব লাগে সকলোৱে জানে আমিও বিচাৰে কিন্তু সমষ্টি বঢ়াব লাগে এইটো আমি জানে তাৰ ক্ষেত্ৰত আপোনালোকে যদি অকলশৰীয়াভাৱে বা ৰাজনীতিত কিবা এটা স্বাৰ্থত যদি বড়োসকলৰ কাৰণে আপোনালোকে এনেকা এজেণ্ট স্বৰূপ যদি কাম কৰি ডিভাইড এণ্ড ৰুল পলিটিক্সত যদি আগবাঢ়ে তেতিয়াহ'লে এইটো আমাৰ জাতিৰ কাৰণে ভাল নহ'ব আৰু আপোনালোকে মনত ৰাখক শোণিতপুৰ বিশ্বনাথক যদি হেফালে লৰাৰ কাৰণে হেফালে কৰাৰ কাৰণে যদি চেষ্টা কৰে তেতিয়ালৈ যদি আপোনালোকে উঠাই নলয় আমি আন্দোলন কৰাৰো আমি সাজু আছোঁ তাৰ বসবাস কৰা বড়ো গাঁৱৰ সকলো ব্যক্তিয়ে তাত আন্দোলনত ওলাবলৈও সাজু আছে তো আপোনালোকে সেই কথাটো মনত ৰাখক যাহাতে মানে আমাক ইয়াত মানে ভুল বুজাবুজি আনি পেলাই মানে পলিটিকেলি যি এটা একৰ্ডৰ মেইন অবজেক্টিভ বাউণ্ডাৰী এক্সটেনশ্যনত আপোনালোকে সেইটো যাহাতে মানে বিভ্ৰান্তি এটা সৃষ্টি আপোনালোকে যাহাতে নকৰে তাৰ কাৰণে আমি ইউবিপিঅ'ক আমি আহ্বান জনাইছোঁ আৰু অনাগত দিনত যিকোনো সমাধানৰ ক্ষেত্ৰত আমি আলোচনাৰ মাধ্যমত বহিম আৰু সেইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পষ্ট ভাষাৰে আমি আজি কৈছোঁ 3 নম্বৰ ৰিজলিউশ্যন আছে আমাৰ যোৱাকালি আলোচনাত এইটো এটা প্ৰধান আলোচনা হৈছে যেহেতু সেন্সাছটো হ'ল আমাৰ 2027ৰ যি সেন্সাছ ইয়াত যেহেতু আমি জাতীয় সংগঠন হিচাপে আৰু সকলো বড়ো ভাষী লোক যিমান আমাৰ অসমত বসবাস কৰি আছে বা ইণ্ডিয়াত ৱেষ্ট বেংগলত আছে য'ত নাথাকক কিয় যোনটো জিলাত নাথাকক কিয় আজি আমি সেই সিদ্ধান্ত সকলো বুদ্ধিজীৱীয়ে আমাক এটা সাজেশ্যন দিলে যে বড়োসকলে নিজৰ ভাষালৈ জীয়াই থকা আৰু নিজৰ আজি ভাষাটো হ'ল এই চিডুল ভাষা অসমত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ ইয়াৰ কাৰণে আগন্তুক দিনত যেতিয়া সেন্সাছৰ যি এটা লেংগুৱেজ অপশ্যন আহিব তেতিয়া আমি সকলো বড়োসকলক যোনবিলাকে মানে চৰাইদেউত যোনবিলাকে ডিব্ৰুগড়ত তিনিচুকীয়াত চদিয়াত বা গোলাঘাটত য'ত মানে তেওঁলোকৰ নগাঁৱত হোজাইত যোনবিলাকে মানে বড়ো ভাষাৰ কোৱাটো থান তথাপিও আমি আহ্বান ৰাখিছোঁ বা এইটো এটা ৰাজহুৱা এটা সিদ্ধান্ত যে সেন্সাছত সকলো বড়ো ব্যক্তিয়ে বড়ো মানুহে যাতে বড়ো ভাষাটো যাতে শিডিউল ভাষা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে ইয়াৰ ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ লেংগুৱেজ কলমত মানে তাত আপোনালোকে অন্তৰ্ভুক্ত কৰিব লাগে এইটো এটা নিখিল বড়ো ছাত্ৰ সন্থাৰ জাতীয় সিদ্ধান্ত আৰু সেইটো সকলো বুদ্ধিজীৱীৰো এটা সাজেশ্যন ইয়াৰ কাৰণে আপোনালোকক আমি আজি জনাইছোঁ আৰু এফচু আৰু
বড়ো সাহিত্য বা লগতে বিভিন্ন জাতীয় সংগঠনে আমি ইয়াৰ ক্ষেত্ৰত জাগৃত কৰাৰ কাৰণে এৱেৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে আমি এই ঠাইবিলাকৰ য'ত আমাৰ এফচিও আছে আমাৰ সাহিত্য সভা আছে এনেকা আমি মানে যাতে বহুতো মানে গাঁওবিলাকক গৈ এইটো আমি এৱেৰনেছ কৰাৰ প্ৰচেষ্টা আমি লৈছোঁ এইটো আমি তিনি নম্বৰ যিটো সিদ্ধান্ত আমি যোৱাকালিৰ আলোচনাৰ মাধ্যমে এইটো লোৱা হৈছে 4 নম্বৰত এতিয়া অসমত যিটো এডুকেশ্যনৰ ক্ষেত্ৰত যোৱা কিছুদিন আগত অসম চৰকাৰৰ ফালে পৰা 6 শিডিউল কাউন্সিলত যিমান আমাৰ মানে এডুকেশ্যনত এলিমেণ্টাৰী ছেকশ্যনত বেচিকেলি য'ত মানে পিপল টিচাৰ ৰেচিঅ'ক লৈ তেওঁলোকে মানে আমাৰ যি LP স্কুল বড়ো মিডিয়াম কিছুমান এছামিজ মিডিয়ামো আছে মিক্স মিডিয়ামো আছে এইবোৰ স্কুলক তেওঁলোকে মাৰ্জাৰ কৰাৰ কাৰণে অসম চৰকাৰে এটা নটিচ 6 শিডিউল কাউন্সিলবিলাকক এডুকেশ্যন ডিপাৰ্টমেণ্টক দিয়া গৈছে কিন্তু আমি যোৱাকালিৰ আলোচনাত বহুতো বুদ্ধিজীৱীয়ে ক'লে যে আমাৰ যেহেতু কিছুমান দুৰ্গম অঞ্চলত LP স্কুল আছে কিছুমান এনেকা অঞ্চল আছে য'ত মানে স্কুলৰ পাৰ্থক্য যে এটা LP স্কুলৰ পৰা আন এটা LP স্কুললৈ কিলোমিটাৰ বা ডিষ্টেঞ্চটো বহুত দূৰত আছে তো ইয়াৰ ক্ষেত্ৰত সকলোৰ মানে ছাপোৰ্ট বা সকলোৰ নজৰত বা আমাৰ আজিৰ দিনত যেহেতু দুৰ্গম অঞ্চলত বা বেকৱাৰ্ড এৰিয়াত আৰু লগতে ট্ৰাইবেল এৰিয়া হিচাপে ইয়াত যিবিলাক স্কুল আছে তাত বেচিকেলি আগৰ দিনৰ পৰাই তাত মানে ফিটিয়াৰ বুলি হিচাপ ল'লে তাত মানে ছাত্ৰৰ সংখ্যা যিটো অলৰেডি কম আছে ইয়াৰ ক্ষেত্ৰত আমি নিখিল বড়ো ছাত্ৰ সন্থাও তেওঁলোকৰ মানে যি সাজেশ্যন বা এডভাইচ লৈ আমি এটা সিদ্ধান্তত আহিলোঁ যে বড়োলেণ্ড চৰকাৰ আৰু 6 শিডিউল কাউন্সিলৰ যি চৰকাৰ আছে কাৰ্বি আংলং চৰকাৰো এনেকা এটা সিদ্ধান্তত আহিব লাগে যে মানে তাত যেহেতু যি এটা প্ৰচেষ্টাত LP স্কুলবিলাক মানে ৰক্ষণাবেক্ষণা কৰি তাত ৰাইট টু এডুকেশ্যনটো প্ৰধান দায়িত্ব লৈ পেলাই সকলো বাচ্চাই সকলো ছাত্ৰই যাতে ৰাইট টু এডুকেশ্যন হিচাপে ফাণ্ডামেণ্টেল ৰাইট যিটো আমাৰ সংবিধানত আৰ্টিকল 21(a) আছে ইয়াৰ লগত সম্পৰ্ক ৰাখি তেওঁলোকক শিক্ষা প্ৰদান কৰিব লাগে এইটো প্ৰধান দায়িত্ব হ'ব লাগে আৰু চৰকাৰৰ প্ৰধান ৰেছপন্সিবিলিটি হ'ব লাগে এইটো নহয় যে মানে ফিটিয়াৰটো মানে প্ৰধান দায়িত্ব পাব লাগে এইটো নহয় ফিটিয়াৰ বনোৱাৰ উদ্দেশ্যটো আছিলে যে চৰকাৰে সেইটো এটা পলিচি লেভেলত যে আপোনালোকে এই পলিচিখন সলনি কৰিব পাৰে আমাৰ ট্ৰাইবেল এৰিয়া বা য'ত ইনএক্সেচিবল চিটুৱেশ্যনত স্কুলবিলাক আছে তাত স্কুলটো থাকিবই লাগিব বাচ্চাবিলাকে শিক্ষা পাব লাগে এইটো আমাৰ এটা মৌলিক অধিকাৰ ইয়াৰ কাৰণে আপোনালোকৰ দায়িত্ব আছে যে মৌলিক অধিকাৰখন আমাৰ ষ্টুডেণ্টবিলাকক প্ৰদান কৰাটো এইটো দায়িত্ব ফিটিয়াৰটো এটা পলিচি লেভেলত আপোনালোকে এইটো চেঞ্জ কৰিব পাৰে ফিটিয়াৰৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছক আপোনালোকে এইটো লৈ যাতে সকলো বাচ্চাই এডুকেশ্যনটো পাব লাগে য'ত মানে বড়োলেণ্ড চৰকাৰে ইয়াৰ ক্ষেত্ৰত পোনপটীয়াভাৱে নিজৰ কাউন্সিলৰ লেভেলত যাতে মানে এটা পলিচি মানে লৈ পেলাই এই স্কুলখন মানে ৰক্ষণাবেক্ষণ কৰিব লাগিব য'ত মানে ফিটিয়াৰত অমিল থকা লিষ্টেড যিমান স্কুল আছে এইটো মানে আমি ক্লজাৰ কৰাটো বা মাৰ্জাৰ কৰাটো আমি বাধা কৰিছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা যাতে চৰকাৰে ইয়াৰ সম্পৰ্কে যাতে মানে পলিচিৰ বিষয়ত মানে পৃথককে যাতে ডিচিশ্যন লৈ পেলাই এইবোৰ স্কুলবিলাকক যাতে মানে ৰক্ষণাবেক্ষণ কৰি লৈ যোৱা হয় এটা কথা আমি বিটিআৰ ৰেকৰ্ডৰ যিটো ইমপ্লিমেণ্টেশ্যনৰ কথা আছিল তাত আমাৰ কাৰ্বি আংলঙত বসবাস কৰা ডিমা হাছাওত বসবাস কৰা ইয়াত আজি BTC চুক্তি হোৱাটো 2003 পৰাই তেওঁলোকৰ SD হিলছ বড়ো কছাৰীক দিব লাগে বুলি তাৰ অন্তৰ্ভুক্ত আছিলে BTC একৰ্ডৰ পাছতো এতিয়া মানে 17 ইয়াৰ্ছ আফটাৰ আকৌ মানে আমাৰ 2020 যি BTR ৰেকৰ্ড হ'ল তাতো অন্তৰ্ভুক্ত কৰা হ'ল যে টাইম বাউণ্ড মেনাৰত SD হিলছ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কাম কৰিব অসম চৰকাৰেও সহায় কৰিব তো ইয়াৰ ক্ষেত্ৰত আজিলৈকে যেহেতু বড়ো কছাৰীয়ে SD হিলছ ষ্টাটাছ পাবলৈ কাৰ্বি আংলঙত সক্ষম হোৱা নাই ইয়াৰ বাবে আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰু যোৱাকালিৰ আলোচনাত সকলো আমাৰ বড়ো ৰাইজ বা বুদ্ধিজীৱী আহ্বান জনালে যাতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে অতি সোনকালে যেহেতু ইণ্ডিয়াত শিডিউল ট্ৰাইব অৰ্ডাৰ 1950 মতে আমাৰ অসমত দুই ৰকম আছে এটা হ'ল প্লেনছত আমি 14টা ট্ৰাইবেল আছে আৰু তেওঁলোকৰ হিলছত কাৰ্বিকে আদি কৰি ডিমাচা কছাৰী বুলি আদি কৰি তাত মানে বহুতো তেওঁলোকৰ মানে ষ্টিল ষ্টাটাছত আছে কিন্তু বড়ো কছাৰী বুলি তাত মানে অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এইখিনি যেহেতু অসমত
আমি দুই ভাগত মানে জীয়াই আছোঁ প্লেন্সত বড়োসকলে ST প্লেন্স ইয়াৰ কাৰণে কাৰ্বি আংলঙৰ 6 শিডিউল কাউন্সিলত য'ত মানে আমাৰ মোৰ দেন তাত মানে 50,000 বড়োসকলে আছে তেওঁলোকে যাতে ভৱিষ্যতৰ কাৰণে চাকৰিৰ ক্ষেত্ৰত এমপ্লয়মেণ্টৰ ক্ষেত্ৰত বা এডুকেশ্যনৰ ক্ষেত্ৰত আৰু আন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে যাতে সুযোগ সুবিধাটো পায় পলিটিকেল ৰাইটছটো ছিকিউৰ হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কাৰ্বি আংলঙৰ কাৰণে পৃথককে শিডিউল ট্ৰাইব অৰ্ডাৰ যি এটা কনষ্টিটিউচনেল প্ৰভিজন আছে 3rd এমেণ্ডমেণ্ট কৰি বড়ো কছাৰী এজ এ ST হিলছ লিষ্টত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি পুনৰাই মানে আমি আহ্বান জনাইছোঁ আৰু আহ্বান জনাইছোঁ